পেঙেৰিত অখিল গগৈৰ গৰ্জন বিশাল ৰেলীত অংশ লয় অখিল গগৈয়ে সুৰেন ফুকন আৰু ভাস্কৰ শৰ্মাক তীক্ষ্ণ সমালোচনা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কয়লা সিন্ডিকেটৰ সৈতে জড়িতৰ অভিযোগ অখিল গগৈৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী দুলাল মৰাণৰ সমৰ্থনত পেঙেৰিত শক্তি প্ৰদৰ্শন ৰাইজৰ দলৰ বিপুল ভোটত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী দুলাল মৰাণ জয়ী হোৱাৰ দাবী অখিল গগৈৰ সমষ্টিত আজিৰ পৰা আমি প্ৰচাৰ অভিযান আৰম্ভ কৰিব খুজিছোঁ কেন্দ্ৰীয়ভাৱে আজি মই আহিলোঁ ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ আমি গৌৰৱ গগৈ মই আৰু লুৰিণজ্যোতি গগৈ আহিম আমি তিনিজনে একেলগতে পৰৱৰ্তী সময়ত প্ৰচাৰ চলাম আপোনালোকে সকলোৱে জানে যে সুৰেন ফুকনে ডিগবৈ সমষ্টিটোত মোটামুটিভাৱে অসমৰ আটাইতকৈ দুখীয়া আটাইতকৈ অনুন্নত সমষ্টিৰূপে ৰাখি থৈ দিলে যোৱা সময়খিনিত বিজেপিয়ে ইমান ডাঙৰ ডাঙৰ কথা কৈছে গোটেই ডিগবৈ সমষ্টিটোত আপোনালোকে মোক এটা ডাঙৰ উন্নয়নমূলক কামৰ এটা দৃষ্টান্ত দেখুৱাই দিয়ক যোৱাবাৰ আপোনালোকে সকলোৱে দেখিছিলে যে 2021ত আমি গোটেই উজনি অসমত কেৱল 5টা সমষ্টিত বিৰোধী জিকিছিলে বাকী 46টা সমষ্টিৰ ভিতৰত 41টাতে বিজেপি জয়ী হৈছিলে কিন্তু বিজেপি জয়ী হোৱাৰ পাছত গোটেই উজনি অসম সেইটো আপোনাৰ নাহৰকটীয়াই কওক সেইটো শদিয়াই কওক সেইটো ডিগবৈ কওক কোনো এটা সমষ্টিতে আচলতে কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ কৰা আমি দেখিবলৈ নাপালোঁ ইয়াৰ বিপৰীতে আমি দেখিবলৈ পালোঁ যে সুৰেন ফুকন আৰু ভাস্কৰ শৰ্মা এওঁলোক দুজনৰ মাজত কেৱল কয়লাৰ সিন্ডিকেটক লৈ অৰিয়াৰি কৰাহে আমি দেখিবলৈ পালোঁ জনতাৰ কোনো প্ৰশ্নক লৈ একবাৰৰ কাৰণে সুৰেন ফুকনে বিধানসভাত এটা মাত নামাতিলে একবাৰৰ কাৰণে মাত নামাতিলে জনতাৰ কোনো এটা প্ৰশ্নক লৈ বিধানসভাত ডিগবৈ সমষ্টিৰ বিষয়ে এটা শব্দ তেওঁ নকলে তেওঁ বৰং কেৱল আপোনাৰ মাৰ্ঘেৰিটা আৰু লিডুত চলি থকা কয়লাৰ যিটো সিন্ডিকেট সেই সিন্ডিকেটৰ পৰা ভাগ ল'বৰ কাৰণেহে কেৱল চেষ্টা কৰি থকা আমি দেখিবলৈ পালোঁ তাৰ বাহিৰে ডিগবৈৰ এটা সমস্যা সমাধানৰ কাৰণে এটা মাত বিধানসভাত নামাতিলে আৰু এটা নতুন উদ্যোগ ইয়ালৈ আনিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আজি শিৱসাগৰত মই প্ৰথমবাৰৰ কাৰণে বিধায়ক হৈছোঁ শিৱসাগৰত মই বিৰোধী বিধায়ক বিজেপিক আটাইতকৈ সমালোচনা কৰা বিধায়ক অথচ মই পেঙেৰিত অখিল গগৈৰ গৰ্জন বিশাল ৰেলীত অংশ লয় অখিল গগৈয়ে সুৰেন ফুকন আৰু ভাস্কৰ শৰ্মাক তীক্ষ্ণ সমালোচনা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কয়লা সিন্ডিকেটৰ সৈতে জড়িতৰ অভিযোগ অখিল গগৈৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী দুলাল মৰাণৰ সমৰ্থনত পেঙেৰিত শক্তি প্ৰদৰ্শন ৰাইজৰ দলৰ বিপুল ভোটত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী দুলাল মৰাণ জয়ী হোৱাৰ দাবী অখিল গগৈৰ সমষ্টিত আজিৰ পৰা আমি প্ৰচাৰ অভিযান আৰম্ভ কৰিব খুজিছোঁ কেন্দ্ৰীয়ভাৱে আজি মই আহিলোঁ ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ আমি গৌৰৱ গগৈ মই আৰু লুৰিণজ্যোতি গগৈ আহিম আমি তিনিজনে একেলগতে পৰৱৰ্তী সময়ত প্ৰচাৰ চলাম আপোনালোকে সকলোৱে জানে যে সুৰেন ফুকনে ডিগবৈ সমষ্টিটোত মোটামুটিভাৱে অসমৰ আটাইতকৈ দুখীয়া আটাইতকৈ অনুন্নত সমষ্টিৰূপে ৰাখি থৈ দিলে যোৱা সময়খিনিত বিজেপিয়ে ইমান ডাঙৰ ডাঙৰ কথা কৈছে গোটেই ডিগবৈ সমষ্টিটোত আপোনালোকে মোক এটা ডাঙৰ উন্নয়নমূলক কামৰ এটা দৃষ্টান্ত দেখুৱাই দিয়ক যোৱাবাৰ আপোনালোকে সকলোৱে দেখিছিলে যে 2021ত আমি গোটেই উজনি অসমত কেৱল 5টা সমষ্টিত বিৰোধী জিকিছিলে বাকী 46টা সমষ্টিৰ ভিতৰত 41টাতে বিজেপি জয়ী হৈছিলে কিন্তু বিজেপি জয়ী হোৱাৰ পাছত গোটেই উজনি অসম সেইটো আপোনাৰ নাহৰকটীয়াই কওক সেইটো শদিয়াই কওক সেইটো ডিগবৈ কওক কোনো এটা সমষ্টিতে আচলতে কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ কৰা আমি দেখিবলৈ নাপালোঁ ইয়াৰ বিপৰীতে আমি দেখিবলৈ পালোঁ যে সুৰেন ফুকন আৰু ভাস্কৰ শৰ্মা এওঁলোক দুজনৰ মাজত কেৱল কয়লাৰ সিন্ডিকেটক লৈ অৰিয়াৰি কৰাহে আমি দেখিবলৈ পালোঁ জনতাৰ কোনো প্ৰশ্নক লৈ একবাৰৰ কাৰণে সুৰেন ফুকনে বিধানসভাত এটা মাত নামাতিলে
একবাৰৰ কাৰণে মাত নামাতিলে জনতাৰ কোনো এটা প্ৰশ্নক লৈ বিধানসভাত ডিগবৈ সমষ্টিৰ বিষয়ে এটা শব্দ তেওঁ নকলে তেওঁ বৰং কেৱল আপোনাৰ মাৰ্ঘেৰিটা আৰু লিডুত চলি থকা কয়লাৰ যিটো চিণ্ডিকেট সেই চিণ্ডিকেটৰ পৰা ভাগ ল'বৰ কাৰণেহে কেৱল চেষ্টা কৰি থকা আমি দেখিবলৈ পালোঁ তাৰ বাহিৰে ডিগবৈৰ এটা সমস্যা সমাধানৰ কাৰণে এটা মাত বিধানসভাত নামাতিলে আৰু এটা নতুন উদ্যোগ ইয়ালৈ আনিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আজি শিৱসাগৰত মই প্ৰথমবাৰৰ কাৰণে বিধায়ক হৈছোঁ শিৱসাগৰত মই বিৰোধী বিধায়ক বিজেপিক আটাইতকৈ সমালোচনা কৰা বিধায়ক অথচ মই